আৰু ইফালে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতে ভাৰতত আক্ৰমণ কৰিবলৈ চেষ্টা চলোৱা শত্ৰু ৰাষ্ট্ৰখনত আক্ৰমণ পাকিস্তানৰ লাহোৰত আক্ৰমণ ভাৰতৰ লাহোৰত ড্ৰোন আক্ৰমণ চলাইছে ভাৰতে আমি ইতিমধ্যে উল্লেখ কৰিছো যে পাকিস্তানে বাৰে বাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ভাৰতক আৰু পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে ভাৰতে ভাৰতত আক্ৰমণ কৰিবলৈ চেষ্টা চলোৱা শত্ৰু ৰাষ্ট্ৰখনত আক্ৰমণ কৰিছে ভাৰতে পাকিস্তানৰ লাহোৰত আক্ৰমণ কৰিছে ভাৰতে লাহোৰত ড্ৰোন আক্ৰমণ কৰিছে ভাৰতে যেহেতু কিছু মুহূৰ্তৰ পূৰ্বে জম্মু আৰু ৰাজস্থানৰ বহুকেইটা স্থানত ড্ৰোন আক্ৰমণ কৰিছিল পাকিস্তানে গতিকে তাৰ উচিত প্ৰত্যুত্তৰ ভাৰতে দিছে যিকেইখন ড্ৰোনে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল সেই ড্ৰোন ভাৰতীয় সেনাই ধ্বংস কৰিবলৈ সক্ষম হৈছে মুঠৰ ওপৰত প্ৰতিহত কৰিছে ধ্বংস কৰিছে সেইসমূহ ড্ৰোন কিন্তু তাৰ পাছতে পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিছে ভাৰতে পাকিস্তানৰ লাহোৰতে এবাৰ ভাৰতে আক্ৰমণ কৰিছে লাহোৰত ড্ৰোন আক্ৰমণ চলাইছে ভাৰতে যেহেতু যেতিয়া 22 এপ্ৰিলৰ পেহেলগামৰ সেই ঘটনাৰ পাছত অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে যেতিয়া পাক সন্ত্ৰাসবাদীৰ ঘাটিত নটাকৈ ঘাটিত যেতিয়া আক্ৰমণ কৰা হৈছিল তাৰ পাছতে পাকিস্তানৰ যি এক পৰিস্থিতি তাৰ পাছতে পাকিস্তানে আসলতে বাৰে বাৰে ভাৰতক আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু তাৰ উচিত প্ৰত্যুত্তৰ দিছে উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে ভাৰতীয় সামৰিক বাহিনী আৰু এবাৰ পুনৰ জম্মু আৰু ৰাজস্থানৰ বহুকেইটা স্থানত ড্ৰোন আক্ৰমণ চলাবলৈ চেষ্টা কৰিছিল পাকিস্তানে কিন্তু পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে ভাৰতে তিনিখন যুঁজাৰু বিমান ইতিমধ্যে ধ্বংস কৰিছে পাকিস্তানৰ দুখন J-17 বিমানো ধ্বংস কৰিবলৈ সক্ষম হৈছে ভাৰতে গতিকে উচিত প্ৰত্যুত্তৰ পাইছে পাকিস্তানৰ শেহতীয়া খবৰ আমি দৰ্শকসকলক জনাইছো যে লাহোৰত ভাৰতীয় সেনাই আক্ৰমণ কৰিছে আৰু ইফালে আমেৰিকাৰ বিদেশ মন্ত্ৰীয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ বাৰ্তালাপ আমেৰিকাৰ বৈদেশিক মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বাৰ্তালাপ এছ জয়শংকৰৰ আমি এই মুহূৰ্তত আৰু সবিশেষ তথ্য জানিবৰ বাবে আমি ফোন লাইন যোগে সংযুক্ত হৈছো শেহতীয়া আপডেট লবৰ বাবে আমি এই মুহূৰ্তত ফোন যোগে সংযুক্ত হৈছো আমাৰ কাৰ্যবাহী সম্পাদক সুনীল কুমাৰ ভূঞাৰ সৈতে সুনীল কুমাৰ ভূঞা হয় যে ইতিমধ্যে ভাৰতবৰ্ষই অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰাৰ পিছতো বাৰম্বাৰ কৈ আছিল যে ভাৰতবৰ্ষই যিখিনি প্ৰত্যাক্ৰমণ কৰিছে এয়া সন্ত্ৰাসবাদীৰ ঘাটিত প্ৰত্যাক্ৰমণ কৰিছে পেহেলগামৰ ঘটনাৰ পিছত আৰু ভাৰতবৰ্ষই বাৰে বাৰে পাকিস্তানক এটা কথা কৈ আছিল যে পাকিস্তানে প্ৰত্যাক্ৰমণৰ কথা ভুলতো ভাবিব নালাগে বা কৰিব নালাগে এই কাম যদি পাকিস্তানে কৰে তেন্তে তাৰ পৰিণতি বিষম হ'ব কিন্তু তাৰ পিছতো আজি সন্ধিয়াৰ ভাগত বা কিছু সময় পূৰ্বে আমি দেখা পাইছো যে জম্মু সীমান্ত বা পুঞ্চ এলেকাত বা ৰাজস্থান সীমান্তত বা অন্যান্য এলেকাসমূহত পাকিস্তানে মিছাইল আক্ৰমণ কৰিছে বা ড্ৰোন আক্ৰমণৰ চেষ্টা কৰিছিল অপচেষ্টা কৰিছিল বা বিমানেৰে আক্ৰমণৰ চেষ্টা কৰিছিল কিন্তু সকলোখিনি তছনছ কৰাৰ পিছত এই মুহূৰ্তত মই দৰ্শকসকলক এটা কথা ক'ব বিচাৰিছো এই মুহূৰ্তত ভাৰতবৰ্ষই দুটা ক্ষেত্ৰত গোটেই প্ৰক্ৰিয়াটো অব্যাহত ৰাখিছে প্ৰথম সামৰিক আৰু দ্বিতীয়টো হৈছে বৈদেশিক এফালে সামৰিক ক্ষেত্ৰত লাহোৰত ড্ৰোন আক্ৰমণৰ কথা চলিছে অব্যাহত আছে এই মুহূৰ্তত বিভিন্ন স্থানত আক্ৰমণ চলাইছে প্ৰত্যাক্ৰমণ কৰিছে ভাৰতবৰ্ষই ইতিমধ্যে বিভিন্ন তথ্য আমাৰ হাতত আহিছে বা আমি দিছো আৰু সমান্তৰালভাৱে বৈদেশিকভাৱেও বা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত এই পাকিস্তানৰ যিটো সন্ত্ৰাসবাদ প্ৰীতি আৰু এই সন্ত্ৰাসবাদ প্ৰীতিৰ বিপৰীতে ভাৰতৰ যিটো স্থিতি এই স্থিতিক প্ৰতিষ্ঠা কৰাবৰ কাৰণে ভাৰতবৰ্ষৰ বৈদেশিক নীতি বা বৈদেশিক বিভাগ সক্ৰিয় হৈ পৰিছে আৰু এই মুহূৰ্তত তাৰে অংশ হিচাপে এফালে সেনাবাহিনীৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰী প্ৰধানমন্ত্ৰীৰ বৈঠক বহিছে আৰু আনফালে বৈদেশিক মন্ত্ৰী এই মুহূৰ্তত বাৰ্তালাপ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীৰ সৈতে মই পুনৰবাৰ এই কথাটো স্পষ্ট কৰি দিব বিচাৰিছো যে ভাৰতবৰ্ষই প্ৰত্যাক্ৰমণ কেৱল সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কৰিছে আৰু তাৰ বিপৰীতে গৈ সন্ত্ৰাসবাদীৰ জানাজাত পাকিস্তানী মন্ত্ৰীৰ অংশগ্ৰহণ পাকিস্তানী সেনাবাহিনীৰ অংশগ্ৰহণ সন্ত্ৰাসবাদীৰ জানাজাত পাকিস্তানৰ ৰাষ্ট্ৰীয় পতাকা মেৰিয়াই যি পাকিস্তানে যি সন্ত্ৰাসবাদী প্ৰীতি দেখুৱাইছে সেই কথাখিনি ভাৰতবৰ্ষই এতিয়া আন্তঃৰাষ্ট্ৰীয় মহলত প্ৰতিষ্ঠা লাভ কৰিবৰ বাবে চেষ্টা কৰিছে আৰু আজি যিটো আমি বৈদেশিক সচিবৰ সংবাদমেল তেতিয়াও সেই মাছুদ আজাহৰৰ আত্মীয়ৰ জানাজাত মষ্ট ৱান্টেড সন্ত্ৰাসবাদী টেৰৰিষ্টৰ অংশগ্ৰহণ আৰু তাত পাকিস্তানী মন্ত্ৰী সাংসদৰ অংশগ্ৰহণ বা সেনাবাহিনীৰ জ্যেষ্ঠ বিষয়াৰ অংশগ্ৰহণ স্পষ্ট হৈ পৰিছে গতিকে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পাকিস্তানৰ এই সন্ত্ৰাসবাদ প্ৰীতি যে স্পষ্ট আৰু স্বচ্ছ সেই কথা ভাৰতে প্ৰতিষ্ঠা লাভ কৰাব পাৰিছে বা কৰিছে আৰু সমান্তৰালভাৱে সামৰিক ক্ষেত্ৰতো নিজৰ স্থিতি অটল আছে বা পাকিস্তানৰ দুৰ্গত আক্ৰমণ কৰিছে আৰু পাকিস্তানৰ আক্ৰমণ প্ৰতিহত কৰিছে আৰু এইটো কথা মই দৰ্শকসকলক আৰু এটা কথা এই মুহূৰ্তৰ শেহৰ তথ্যটো মই দিব বিচাৰিছো যে কিছু সময়ৰ পূৰ্বে
পাকিস্তানৰ সামৰিক বাহিনীৰ তৰফৰ পৰা এখন সংবাদমেল সম্বোধন কৰা হৈছিল সেই সংবাদমেলখনত সম্বোধন কৰাজনৰ কথাত এইটো কথা স্পষ্ট হৈ পৰিছে যে ভাৰতৰ আক্ৰমণ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ স্থিতিক লৈ কিমান সন্দিহান হৈ পৰিছে পাকিস্তানী সৈন্যবাহিনী তথা পাকিস্তান চৰকাৰ ইছলামাবাদ কিমান শংকিত হৈ পৰিছে সেয়া তেওঁৰ কথা বতৰাত প্ৰমাণিত হৈছে কিমান ক্ষতি হৈছে ভাৰতৰ আক্ৰমণত পাকিস্তানী যুঁজাৰু বিমান যে ভূপতিত হৈছে দুখনকৈ বিমান ভূপতিত হৈছে সেই কথা স্বীকাৰ কৰিছে আৰু সমান্তৰাল যিখিনি ক্ষতি হৈছে সেই কথাও অকপতে স্বীকাৰ কৰিছে পাকিস্তানী সেনাবাহিনীৰ তৰফৰ পৰা গতিকে ইয়াৰ পিছত আজি নিশাটো মই পুনৰবাৰ কৈছো যে প্ৰধানমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী নিজে নিজে প্ৰত্যক্ষভাৱে গোটেই বিষয়খিনি মনোনিৱেশ কৰিছে পৰ্যবেক্ষণ কৰিছে আৰু বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী স্থিতিৰ কথাটো বা পাকিস্তানৰ সন্ত্ৰাসবাদ কৃতিক প্ৰতিষ্ঠা কৰাত অব্যাহত আছে গতিকে এই দুইটা দিশৰ পৰা ভাৰতে যিটো আক্ৰমণ বা আগ্ৰাসন বা যি বুলি আমি নকওঁ কিয় কৰিছে সেয়া নিৰ্ভৰ কৰিব অনাগত সময়ত তাৰ ওপৰত নিৰ্ভৰ কৰিব অনাগত সময়ত ভাৰতৰ কাৰ্যক্ৰম কিন্তু আজি নিশাটো অত্যন্ত বেছি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে এই প্ৰেক্ষাপটত হয় সুনীল কুমাৰ ভূঞা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ